I have a dream, that's all I need. I'll make. I have a dream, that's all I need. I'll make it happen with some work and belief. Know what I want, so I'll take it on. I'll make mistakes, but mistakes make you strong. Let's. আজি মই তামাম ভিডিও এটা বনাবলৈ গৈ আছো এই যে আহি আছে এখন নতুন থাৰ এখন দেখিছে ন এইখনৰ মই আজি ৰিভিউ দিম আপোনালোকক 2020 থাৰ কেনেকুৱা আৰু কি তাৰ স্পেশাল ফিচাৰ্স পোৱা যায় বলক তেনেহলে মই ভিডিওটো ষ্টাৰ্ট কৰো हेलो फ्रेंड्स स्वागतम जनालो मोर चैनल टेस्ट ऑफ तेजपुरলৈ আজি আমি গৈ আছো ব্ৰহ্মপুত্ৰৰ পাৰত মানে ব্ৰহ্মপুত্ৰৰ পাৰত আজি আমি মহিন্দ্ৰা থাৰ গাড়ীখন লৈ পেলাই গৈ আছো এয়া মোৰ লগত আছে ড্ৰাইভিং সিটত মোৰ দাদা ৰূপুদা আৰু এই পিছফালে আছে মোৰ লগৰ জুন আৰু এফালে আছে পাপুদা আমি চাৰিজন গৈ আছো আৰু ভাবিলো আজি মহিন্দ্ৰা থাৰ যেহেতু লঞ্চ হৈ গৈছে ইয়াৰ অকমান আমি ৰিভিউ দেখাম গাড়ীখনৰ স্পেসিফিকেশন সেফটি ফিচাৰ্স কি আছে গুটেখিনি আমি আপোনাক দেখাম তেনেহলে বলক মই ভিডিওটো আৰম্ভ কৰো আৰু দেখাও গাড়ীখনত কি নতুন ইউনিক ফিচাৰ্স ইয়াত এড কৰিছে আৰু এতিয়া আমি গৈ আছো ইয়াৰ ৰাস্তা দেখিছে নহয় পুৰা বেয়া ৰাস্তা মানে অফ-রোডিং ৰোড হয় আৰু এতিয়া আমি আহি পাই গলো ব্ৰহ্মপুত্ৰৰ কিনাৰত যেহেতু থাৰ এখন অফ-রোডিং ভেহিকল হেকাৰণে মই যি ইয়াৰ ৰিভিউ দিম একদম ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দিম বুলি ভাবিছো অফ-রোডিং এৰিয়াৰ পৰা দিম সো বলক মই গাড়ীখনৰ ৰিভিউটো ষ্টাৰ্ট কৰো আৰু দেখাও এই গাড়ীখনত ইউনিক ফিচাৰ্স কি পায় আৰু এইখন হৈ গল মহিন্দ্ৰা থাৰ এলএক্স আমিটো টপ মডেল লৈ পেলাই আহিছো ইয়াৰ আপুনি টপ মডেলৰ ফ্ৰন্টত পাই আছে ফগ লাইট এটো ফগ লাইট ইয়াত আপুনি পাই আছে এটো আমি যেটো ফিটিং কৰিছো এটো হৈ গল ক্ৰোম আপোনালোকে ক্ৰোম ইনসাৰ্ট ইয়াত লগাব পাৰিব এটো আমি অ্যাসেম্বল কৰিছো আৰু লগতে আপুনি এলইডি ডিআৰএল ইয়াত পাই আছে আৰু লগতে আপুনি ক্লাসিক হেডল্যাম্পস এটো সব আপোনাৰ ৰাউন্ড ক্লাসিক হেডল্যাম্পস পাই আছে এটো যেটো ক্ৰোম দেখিছে এই ক্ৰোমটো আমি ফিটিং কৰিছো আৰু ফ্ৰন্ট বাম্পাৰত এনেকে থাৰ ব্ৰ্যান্ডিং পাব ইয়া থাৰ ব্ৰ্যান্ডিং বাম্পাৰ আহি আছে আৰু লগতে মহিন্দ্ৰা সিগনেচাৰ ইয়াত এনেকে দিয়া থাকিব ফ্ৰন্ট সাইড একদম গৰ্জিয়াস লুকস যেটো আমাৰ ৰেংলাৰ গাড়ীখনত আছে সেম তেনেকুৱাই বনাইছে আৰু আপোনালোকে যদি সাইডত চাবলে যায় ইয়াত সাইডত 18 ইঞ্চ ডায়মণ্ড কাট এলয় হুইল আহি আছে এটো 18 ইঞ্চ ডায়মণ্ড কাট এলয় হুইল হয় এটো 18 ইঞ্চ টায়াৰ আৰু ইয়াৰ গ্ৰাউন্ড লেভেল পাই আছে 226 আৰু ইয়াত এই ইঞ্জিন ইয়াত ব্যৱহাৰ কৰিছে এমহক ইঞ্জিন এমহক 130 যেটো আমাৰ স্কৰপিঅত অলৰেডি আমাৰ মহিন্দ্ৰাৰ সাকসেসফুল ইঞ্জিন সেই ইঞ্জিনটো ইয়াত ব্যৱহাৰ কৰিছে আৰু ইয়াত যেটো ব্ল্যাক আপোনালোকে দেখি আছে এটো আমি অ্যাসেম্বল কৰিছো এটো এসেসৰিজ আমি ফিট কৰিছো ইয়াত আৰু যেটো ওআৰ ভিএমছ আছে এটো চাংকি ওআৰ ভিএমছ ইয়াত যেনেকে আপুনি ক্ৰোমত থাৰ ব্ৰ্যান্ডিং দেখিছে ঠিক তেনেকে ইয়াত ওআৰ ভিএমছটো এনেকে থাৰ ব্ৰ্যান্ডিং কৰা আছে এটো আমি ক্ৰোম ইয়াত ইনসাৰ্ট কৰিছো আৰু ইয়াৰ যেটো বিট দেখিছে এই বিটটো আমি ইয়াত অ্যাসেম্বল কৰিছো এসেসৰিজত अवेलेबल থাকে সো এটো হৈ গল এই সাইডটো আৰু এআৰ যেটো ফেন্ডাৰ যেটো সাইজ আছে এই সাইজটো লকে যদি আপোনালোকে পানীত চলাম বুলি ভাবে 650 mm ত আপোনালোকে পানীটো এখন গাড়ী চলাব পাৰে আৰু যদি মই বেক সাইডে যাও বেক সাইডে যদি চাবলে যাও ইয়াত আপোনালোকে টেইল লাইট পাই আছে ইয়াত টেইল লাইট পাই আছে এলইডি টেইল লাইট আৰু লগতে এনেকা থাৰ ব্ৰ্যান্ডিং কৰা থাকিব এনেকা থাৰ ব্ৰ্যান্ডিং থাকিব আৰু যেটো এটো সিলভাৰ কালাৰ দেখি আছে এটো আমি ক্ৰোম ইয়াত ইনসাৰ্ট কৰিছো আৰু বেকত আপোনালোকে সেন্সৰো পাব ইয়াত এনেকে আপোনালোকে সেন্সৰ পাই যাব আৰু লগতে ইয়াত স্পেয়াৰ টায়াৰ পাব আৰু লগতে এলয় হুইল পাই আছে উইথ আপোনালোকৰ থাৰ ব্ৰ্যান্ডিং কৰা থাকিব এনেকা থাৰ ব্ৰ্যান্ডিং থাকিব ইয়াত স্পেয়াৰ টায়াৰটো আপোনালোকৰ এলয় হুইল পাই আছে আৰু যদি মই বেক সাইডে দেখাও এটো যেটো আপোনালোকৰ ক্ৰোম দেখি আছে এই ক্ৰোমটো আমি ফিটিং কৰিছো বেক সাইডটো চাওক এটো আপোনালোকে নরমাল ডিগি স্পেস পাই আছে এনেকে খোলাৰ লগে লগে আপোনালোকে ডিগি স্পেস পাব ইয়াত ধুনিয়াকে তিনটা লাগেজ আপোনালোকে ক্যাৰি কৰিব পাৰিব এখন যিখন আছে আপোনালোকে এনেকে ওপেনো কৰি দিব পাৰে
ওপেন কৰি এই সিটটো ফোল্ডেবল হয় এটো আপোনালোকে স্প্লিট কৰিব পাৰে ফ্ৰণ্টলে দুজন যদি আপোনালোকে বহি যাম বুলি ভাবে আৰু এই সিট কেটা আপোনালোকে ফোল্ড কৰি পেলাই ইয়াত লাগেজও কেৰি কৰিব পাৰে যদি আপোনালোকক দুজন মানুহ গৈ পেলাই লাগেজ কেৰি কৰিব লাগে আৰু মই এতিয়া সাইডত দেখাবলৈ চেষ্টা কৰিছো ৰাইট সাইডে এইখন যেহেতু 4x4 হয় ইয়াত আপোনালোকৰ এনেকৈ 4x4 আপোনালোকৰ এসেম্বল কৰা থাকিব আৰু গ্ৰাউণ্ড লেভেল মই কৈছোৱে ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে আপোনালোকৰ 226 আৰু ৰাইট সাইডে এনেকৈ লিখা থাকিব থাৰ এনেকৈ ব্ৰেন্ডিং কৰা থাকিব থাৰ এনেকৈ ব্ৰেন্ড কৰা থাকিব আমাৰ ভিতৰৰ ইন্টেৰিয়ৰ পাৰ্টটো এবাৰ দেখাব চেষ্টা কৰিছো আৰু ড্ৰাইভাৰ সিটটো খোলাৰ লগে লগে ড্ৰাইভাৰ উইন্ডোখন খোলাৰ লগে লগে ড্ৰাইভাৰ সিটটোত এনেকৈ এডজাস্টেবল থাকিব আপোনালোকৰ উচ্চতা অনুযায়ী হাইট অনুযায়ী আপোনালোকে সিটটো এডজাস্ট কৰিব পাৰিব আৰু এটো আপোনালোকৰ ইনক্লাইন আৰু ইয়াত আপোনালোকে বেকত আপোনালোকে যেনে কমফৰ্ট কৰি ল'ব পাৰিব আৰু যদি মই ইন্টেৰিয়ৰ এতিয়া বহি পেলাই এবাৰ দেখাই আছো মই ইগনিশনটো অন কৰি দিওঁ ইয়াৰ আগতে ফ্ৰণ্টত চাওক কি ধুনীয়া ভিউ ব্ৰহ্মপুত্ৰৰ একদম পাৰত যেটো আমাৰ ৰুদ্ৰপথ বুলি কয় আমি ইয়ালৈ লৈ আহিছো গাড়ীখন যেহেতু আমাৰ থাৰখন এখন অফ ৰোডিং গাড়ী সো ভাবিলো মই ডিসাইড কৰিলো লগৰ কেজনৰ লগত কথা পাতি যে আমি ইয়াতে লৈ যাওঁ আৰু ইয়াৰ পৰা আমি ৰিভিউ দিওঁ কাৰণ লোকেশনটো চাওক বিৰাট ধুনীয়া জায়গা আপোনালোকে আহিব পাৰে আৰু ইয়াৰ ষ্টেৰিঙত আপোনালোকে পাই আছে ইয়াত ষ্টেৰিঙত আপোনালোকে পাই আছে ফোন কানেক্টিভিটি পাই আছে আপোনালোকে মিউজিক ইয়াৰ পৰা আপ এণ্ড ডাউন কৰিব পাৰিব লগতে ক্ৰুজ কন্ট্ৰোল পাই আছে ক্ৰুজ কন্ট্ৰোলো পাই আছে আৰু ভয়েস কমান্ড ইয়াত আপুনি পাই আছে যেতিয়া মই ইগনিশনটো অন কৰিম ইয়াৰ ক্লাষ্টাৰটো জ্বলি উঠিব ইয়াৰ ড্ৰাইভাৰ ক্লাষ্টাৰ জ্বলি উঠিছে আৰু ইয়াতো থাৰ এনেকৈ ব্ৰেন্ডিং আহি যায় আৰু লগতে এইটো ইনফোটেইনমেণ্ট সিস্টেম দিছে কিমান ৱেল এণ্ড গুড ফিনিছ আপোনালোকৰ ইণ্টেৰিয়ৰ চাওক এবাৰ অফ ৰোডিং গাড়ীত প্ৰায় এনেকুৱা ইণ্টেৰিয়ৰ দেখা পোৱা নাযায় বহুতে কম আৰু এইটো হৈ গ'ল চেন্ট্ৰেল কনসোল যেটো মই দেখাই আছো এইটো চেন্ট্ৰেল কনসোল আৰু এইটো অটোমেটিক হয় আৰু আমাৰ মেনুৱেলো আছে অটোমেটিকো আছে এইটো আপোনাৰ অটোমেটিক ভাৰ্সন হয় আমাৰ আৰু এইটো 7 ইঞ্চ ইনফোটেইনমেণ্ট সিস্টেম ইয়াত আপোনালোকে গোটেইখিনি বস্তু অপাৰেট কৰিব পাৰিব মই আজি থুলমুলকে দেখাম আৰু ইয়াত ফোন কানেক্টিভিটি কৰিব পাৰিব নেভিগেশ্যন পাৰিব কাৰ ইনফো পাৰিব মই ইম্পৰ্টেন্স বস্তু হৈ গ'ল কাৰ ইনফোটো মই এটা বাৰ আপোনাক দেখাই দিছো টায়াৰ টনিক্স মানে গোটেইকেইটা টায়াৰত আপোনাৰ প্ৰেছাৰ ওকে আছে নাই ইভেন আপোনাৰ স্পেয়াৰ টায়াৰৰ কি পজিশন আছে ইয়াত লো প্ৰেছাৰ আছে হেতু আপোনাক ইয়াত ইন্ডিকেট কৰিব এলাৰ্ট আহি যাব ডিআৰএল টো আপোনালোকে অনো কৰি ল'ব পাৰে যেটো এলইডি ডিআৰএল থাকিব তো অনো কৰিব পাৰে এটো অফো কৰি ল'ব পাৰে ফুয়েল ইনফো আমি যে এতিয়া মানে ড্ৰাইভ কৰিছো এই অফ ৰোডিং এৰিয়াটোত মানে একদম বেয়া ৰাস্তাটোত আমি 12.5 কিলোমিটাৰ 12 কে আমি এভাৰেজ মাইলেজ পাইছো আৰু আমাৰ 149 কিলোমিটাৰ আৰু গাড়ীখন ৰান কৰিব সো বহুত ফিচাৰ্স ইয়াত আছে যিখিনি ফিচাৰ্স মই এটা আপোনাক থুলমুলকে বুজাই দিছো ইয়াত আপোনালোকে ই মেনুৱেল চাব পাৰে যদি কিবা আপোনাৰ ফিচাৰ্সত কনফিউজন থাকে তাত আপোনালোকে ই মেনুৱেলৰ পৰা চেক কৰিব পাৰে চাব পাৰে আৰু ইয়াৰ মই বেক সাইডটো দেখাব চেষ্টা কৰিছো বেক সাইডটো চাওক কিমান ধুনীয়া স্পেচিয়াছ হয় বেক সাইডটো দুজন ধুনীয়াকে কমফৰ্ট জাৰ্নি কৰিব পাৰিব এইখনো 40-60 স্প্লিট কৰিব পাৰে আৰু ইয়াৰ ৰুফত মানে হুডত এনেকে সাউন্ড সিস্টেম থাকিব স্পিকাৰটো ইয়াত হুডত দিছে যেহেতু এখন অফ ৰোডিং ভেহিকল হিচাপে মহিন্দ্ৰাই বনাইছে আৰু যেতিয়া উইন্ডোত দিলে পানী পৰি যোৱা চান্স থাকে আৰু চান্স থাকিলে তেতিয়া স্পিকাৰত পানী সোমোৱা চান্স থাকে সো সেই কাৰণে মহিন্দ্ৰাই এবাৰ আপোনাৰ হুডত দিছে আৰু ইয়াৰ সাউন্ড কোৱালিটি বহুত বেছি ধুনীয়া আৰু আপোনালোকে যদি টেষ্ট ড্ৰাইভ কৰিম বুলি ভাবে এই গাড়ীখন টেষ্ট ড্ৰাইভ কৰিবৰ কাৰণে আপুনি মোক কন্টেক্টও কৰিব পাৰে আৰু ইয়াৰ যেটো টপ মডেল আছে টপ মডেলটো এনেকে লিডাৰ ফিনিশ দিয়া আছে উইথ এনেকে থাৰ ব্ৰেন্ডিং কৰা থাকিব মই ক্ৰো ড্ৰাইভাৰ সাইডৰ পৰা গৈ আৰু ফিচাৰ্স কিছুমান দেখাব চেষ্টা কৰিম আৰু যেটো উইন্ডো আছে ইয়াত দুখন উইন্ডো আছে তাত আপোনালোকে পাৱাৰ উইন্ডো পাব ইয়াৰ পৰা আপোনালোকে অপাৰেট কৰিব পাৰিব আৰু এটো হৈ গ'ল লিভাৰটো 4x4 ইয়াত আপোনালোকে 2 হুইলতো ইউজ কৰিব পাৰে 4x4 তো ইউজ কৰিব পাৰে আৰু ইয়াত আপুনি হিল হোল্ড দিছেন হিল কন্ট্ৰোল গোটেইখিনি পাই যাব তাৰ পিছত মই দেখাই আছো ক্ৰো ড্ৰাইভাৰ সিটৰ পৰা গৈ পেলাই ক্ৰো ড্ৰাইভাৰ সিটটো ওপেন কৰাৰ ঠিক লগে লগে আপোনালোকৰ ইয়াত দেখিব মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেড
ইয়াত ইঞ্জিন নাম্বাৰ সিৰিয়েল নাম্বাৰ ইয়াত থাৰ পুৰা ব্ৰেণ্ডটো ইয়াত লিখা থাকিব মেড ইন ইণ্ডিয়া ইয়াৰ পৰা মেড ইন ইণ্ডিয়া এটো মেড ইন মানে ইণ্ডিয়াৰ প্ৰডাক্টছ হয় ইয়াত আপোনাৰ ট্যাগটো ইয়াতে লাগি থাকিব মহিন্দ্ৰা আৰু যেহেতু এখন অফ ৰোডিং ইয়াত আপোনালোকে যদি ক্ৰো ড্ৰাইভাৰত বহি থাকে সিটত বহি থাকে ইয়াত আপোনালোকে ধৰিবৰ কাৰণে এটা হ্যান্ডেল ডোৰ পাই আছে আৰু বেকত যাবৰ কাৰণে এই সিটটো স্প্লিট কৰিব লাগিব এই সিটটো জাস্ট আগলে আনিব লাগিব আৰু আপোনালোকে এনেকে বেকত যাব পাৰিব মই বেকত গৈ পেলাই দেখাই আছো এটো হৈ গল বেক পোৰশন এটো হৈ গল বেক এফালেদি আপুনি বেক এফালেদি আপুনি পিছলে আহিব পাৰিব মই বেক সিটত বহি আছো পিছফালৰ সিটত বহি আছো চাও কিমান কমফৰ্ট হয় আৰু ইয়াত লগতে হেডৰেষ্টটো পাই আছে ইয়াত আপুনি লগতে হেডৰেষ্ট পাব যেহেতু জাৰ্নিটো কমফৰ্ট হ'ব হেডৰেষ্ট থাকিলে আৰু ইয়াত লগতে আৰু এখন সিট থাকিব এটো আৰ্টপ মডেল আমাৰ তিনটা ভেৰিয়েন্ট আহে এটা সফট টপ আহে সফট টপ এটো কমপ্লিট আগৰ যেটো আমাৰ সফট এটা সফট টপ আহে সফট টপটো আমাৰ যেটো আগতে থাৰত আছিল সেইটো সফট টপ পাব এটা কনভাৰ্টেবল টপ আহে এটো আপুনি কনভাৰ্টেবল মানে আপুনি ফোল্ড কৰিব পাৰিব আপোনাৰ পৰা ফুললি ওপেন হৈ যাব মই হেখনো দেখাম বাৰু পিছত কেতিয়াবা আহিলে আমাৰ মহিন্দ্ৰা থাৰখন ষ্টাৰ্টিং হয় 980 ৰ পৰা আৰু এখন LX আমাৰ 1370 লকে আছে এখন এগল টপ ভেৰিয়েন্ট আমাৰ অটোমেটিক ভেৰিয়েন্টৰ এখন টপ হাৰ্ড টপ আৰু ইয়াৰ কনভাৰ্টেবল টপ আছে সফট টপ আছে এখিনি আহিলে মই পিছত আপোনালোকক এবাৰ এক্সপ্লেইন কৰি পেলাই দেখুৱাম আৰু যদি আপোনালোকে টেষ্ট ড্ৰাইভ ল'ব বিচাৰে তেনে হলে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে মোৰ কন্টাক্ট নাম্বাৰ তলতে থাকিব এয়া মোৰ দাদাহতে ফুৰি পেলাই এতিয়া আহিলে জাগাখন অকমান চাই আহিলে কেনেকুৱা লাগিলে ইয়াত আহি পেলাই বহুত ধুনিয়া বহুত বছৰ মত আহিছো আজি বহুত ভাল লাগিছে আৰু ইয়া মোৰ লগত আছে জুন কেনেকুৱা লাগিলে জাগাখিনি বহুত ধুনিয়া কিছে লগতে আৰু ইয়াত আমাৰ কি নাম আছিল তাৰ নীলিম মহন্ত তেওঁৰ লখিমপুৰৰ হয় তেওঁ ইয়াত আহি পেলাই আৰ্ট কৰি গৈছিল আমি এখিনিও চাবলৈ আহিছো আৰু বুদা আৰ্টখিনি কেনেকুৱা লাগিলে তাৰ কিন্তু ভাল লাগিল মেন কথা হৈ গল কি ইয়াতে যে ৰুদ্ৰপদ বুলি কয় মেন ৰুদ্ৰৰ যে ভৰি তো পোষ্টটো চাই লব পাৰিব তাকে আমি হেতু দেখাম বাৰু মই কেতিয়াবা ভিডিঅ'ত বলক মই চাও নীলিম মহন্তই কি আৰ্ট কৰিছিল এবাৰ আপোনালোককো দেখাও আৰু মই আপোনালোকক কৈছিলো যে নীলিম মহন্ত ইয়াত আহি পেলাই আৰ্ট কৰি গৈছিল এয়াই হল তেওঁৰ আৰ্টৰ কিছু কলা তেওঁ লখিমপুৰৰ হয় তেওঁৰ মাজতে আমাৰ জুবিন গাৰ্গকো আঁকিছিলে দেখিছে চাগে আৰু এইটোৱে হৈ গল তেওঁৰ আৰ্ট মই দেখাব চেষ্টা কৰিছো বাকি গোটেইখিনি এইফালেও তেওঁলোকে এইখিনি আৰ্ট কৰি পেলাই গৈছে জাস্ট এইমাত্ৰ ওলাই গৈছে আমিও সোমাইছো তেওঁলোকো ওলাইছে ইয়াৰ পৰা আৰু ইয়াতে আমাৰ ৰুদ্ৰপদৰ যিখন ভৰি আছে ইয়াৰ ভিতৰতে আপোনালোকে আহি পেলাই এবাৰ চাব পাৰে জাগাটো চাওক কিমান ধুনীয়া পৰিৱেশটো বিৰাট শীতল পৰিৱেশ আৰু থাৰখন আমি কোট পাৰ্ক কৰিছো সেই জায়গাটো এবাৰ মই দেখাইছো চাওক এইখন থাৰ ইয়াত পাৰ্ক কৰিছো আৰু এটো হৈ গল পুৰা ব্ৰহ্মপুত্ৰৰ কিনাৰ আমাৰ তেজপুৰৰ ইয়াত আহিব এই জায়গাটো বিৰাট ধুনীয়া পিকনিকৰ টাইমতো ইয়াত বহুত পাৰ্টি আহে ইয়াত পুৰা ইয়াৰ পৰা লৈ পেলাই বুলি ইয়ালে আমাৰ পুৰা ভৰ্তি হৈ থাকে আজি এইটোৱে আছিলে মোৰ ব্লগ মই চেষ্টা কৰিলো আপোনালোকক মহিন্দ্ৰা থাৰখনৰ এটা ব্লগ সৰু ব্লগ এটা বনাই পেলাই দেখুৱাবলৈ আৰু যদি মোৰ এই ব্লগটো ভাল লাগিছে তেনেহলে আপুনি মোৰ চেনেলটোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি যাব আৰু যদি আপোনালোকে টেষ্ট ড্ৰাইভ ল'ব বিচাৰে তেনেহলে মোৰ কন্টাক্ট নাম্বাৰটো তলত দিয়া থাকিব মোক কন্টাক্ট কৰিব মই যদি পাৰো আপোনালোকক মোক টেষ্ট ড্ৰাইভ দিবলৈ মই চেষ্টা কৰিম থ্যাংক ইউ বাই বাই I'm closing in the night and there ain't no point in resisting. Living life like a dream, live it right, that's the thing. Every night got a team, I've been tied to the scene. Out on stage